অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ। এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি, কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল। আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল। এইবাৰ ডিলিমিটেশ্যনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে, য'ত আজিৰ দিনত কোনো MLAও নাই, কাৰো টিকট কাটিব নালাগে, গোটেই সমষ্টিবিলাকেই নতুন। ধৰক ডিব্ৰুগড় তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে, আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে, লখিমপুৰত আমাৰ ৰঙানদী এটা নতুন সমষ্টি হৈছে, আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে। গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ। এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি, কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল। আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল। এইবাৰ ডিলিমিটেশ্যনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে, য'ত আজিৰ দিনত কোনো MLAও নাই, কাৰো টিকট কাটিব নালাগে, গোটেই সমষ্টিবিলাকেই নতুন। ধৰক ডিব্ৰুগড় তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে, আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে, লখিমপুৰত আমাৰ ৰঙানদী এটা নতুন সমষ্টি হৈছে, আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে। গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ। এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি, কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল। আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল। এইবাৰ ডিলিমিটেশ্যনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে, য'ত আজিৰ দিনত কোনো MLAও নাই, কাৰো টিকট কাটিব নালাগে, গোটেই সমষ্টিবিলাকেই নতুন। ধৰক ডিব্ৰুগড় তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে, আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে, লখিমপুৰত আমাৰ ৰঙানদী এটা নতুন সমষ্টি হৈছে, আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে। গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।